অসমীয়া যুৱ মঞ্চ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ জয় অসম জয় অসম জয় অসম। অসমৰ অন্যতম জাতীয় সংগঠন হিচাপে ৰাজ্যৰ আস্থাভাজন হ'বলৈ সক্ষম হোৱা অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ অধীনত আজি উখাপুৰ শাখা সমিতিখন গঠন কৰা হয়। উখাপুৰ ৰংমন বিহুতলী প্ৰাংগণত স্থানীয় যুৱক গিৰিণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকাৰী সভাপতি দেৱজিৎ শইকীয়া, সাংগঠনিক সম্পাদক ৰাজীৱ বৰুৱা, দুলীয়াজান আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি ৰুবুল দেওঘৰীয়া, সম্পাদক দীপান্ত হাজৰিকা উপস্থিত থাকি যুৱ মঞ্চৰ লক্ষ্য উদ্দেশ্যৰ সম্বৰ্ধত বক্তব্য ৰাখে। ভালে সংখ্যক স্থানীয় যুৱক উপস্থিত থকা সভাত সৰ্বসন্মিলিত ক্ৰমে গিৰিণ শইকীয়াক সভাপতি আৰু অঞ্জন শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী ৰূপত উখাপুৰ শাখা সমিতিখন গঠন কৰা হয়। নৱগঠিত সমিতিখনক ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে শুভেচ্ছা জনায়। ডিব্ৰুগড়ৰ পৰা শিখা সোণাৰৰ প্ৰতিবেদন। মোৰ নাম অঞ্জল শইকীয়া। আজি উখাপুৰ ৰংমন বিহুতলীত অসমীয়া যুৱ মঞ্চৰ এখন শাখা সমিতি গঠন কৰা হয়। আজি এই অভাজনক ইয়াত সম্পাদকৰ দৰে গুৰু দায়িত্ব দিলে। মই গুৰু দায়িত্বটো মূৰ পাতি ল'লোঁ আৰু লগতে আমাৰ লগত সহযোগিতা আগবঢ়োৱা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ উখাপুৰ অঞ্চলৰ বিভিন্ন সমস্যাৰ আজিৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিলোঁ আৰু বিভিন্ন সমস্যা আজি আছে, সেইখিনি ক্ষেত্ৰত আমি সদায় মাত মাতি যাম। আৰু আমাৰ থলুৱা যুৱক যুৱতীসকলৰ যি কৰ্মসংস্থাপন, এই কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো আমি মাত মাতি যাম। এনেকুৱা ধৰণৰ আমি বহুকেইটা পদক্ষেপ হাতত লৈছোঁ। গতিকে আমি সকলোৱে একত্ৰিত হৈ শাখা সমিতিত এই উখাপুৰ শাখা সমিতি ভাগ সুচাৰুৰূপে চলাই যাম বুলি প্ৰতিজ্ঞাবদ্ধ হলো। অসমীয়া যুৱ মঞ্চ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ জয়। অসমীয়া যুৱ মঞ্চই উখাপুৰ ৰংমন বিহুতলী প্ৰাংগণত এখন 21জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। এই সমিতিখনত সভাপতি হিচাপে আমাৰ প্ৰকাশ শইকীয়াই সভাপতিত্ব কৰিছিল। এই সভাপতিত্বত সমিতিখনৰ সভাপতি হিচাপে শাখা সমিতিখনত আমাৰ অঞ্জল শইকীয়া সম্পাদক আৰু সভাপতি শ্ৰী গিৰিণ শইকীয়াক দায়িত্ব অৰ্পণ কৰা হয়। এই উক্ত সমিতিখনে অনাগত দিনত জাতি মাটি ভেটিৰ ক্ষেত্ৰত চৰকাৰ বৃদ্ধাচৰণ, দমন নীতি, শোষণ নীতি প্ৰতিটো ক্ষেত্ৰত মাত মাতি যাব প্ৰতিজ্ঞাবদ্ধ হৈছে সকলোৱে। আৰু অনাগত দিনত আৰু বিভিন্ন উখাপুৰবাসীৰ যিবিলাক সমস্যা সকলো ক্ষেত্ৰত মাত মাতি যাব আজি প্ৰতিজ্ঞাবদ্ধ হৈছে।